নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি এটা বহু চৰ্চিত বিষয় ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা যায় যে বিজেপিৰ যিসকল ছাপোৰ্টাৰ আছে সেইসকলক 1250 টকীয়া বা 1500 টকীয়া বুলি কৈ ঠাট্টা মস্কৰা কৰে বিৰোধী পাৰ্টিয়ে। এতিয়া মই আপোনালোকক বিজেপি আৰু কংগ্ৰেছ চৰকাৰ দিনৰ দুটামান বিশ্লেষণ বা তুলনামূলক বিশ্লেষণ আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত আছিলে আপোনাৰ আঁঠুৱাৰ ৰাজনীতি, আঁঠুৱা বিলাইছিলে কংগ্ৰেছে। এনেকুৱা এখন আঁঠুৱা দিছিলে যিটো আঁঠুৱা আপোনাৰ চাৰিটা ষ্টেণ্ডত যদি আপোনাৰ আঁঠুৱাখন লগোৱা হয় তেতিয়া আঁঠুৱাখন লগোৱাৰ শেষ নহওঁতেই এফালে আঁঠুৱাখন ফাটি যায়। মানুহে আঁঠুৱাখন ব্যৱহাৰো কৰিব পৰা নাছিলে। সেই আঁঠুৱাখন গৰু গোহালি ব্যৱহাৰ কৰিছিলে। যিসকলক কংগ্ৰেছৰ দিনবিলাক যদি মনত পেলাই আপোনালোকৰ নিশ্চয় মনত আছে। গতিকে সেই ফটা আঁঠুৱা দিয়া আৰু ফটা ব্যৱহাৰ কৰিব নোৱাৰা ফুটা কম্বল বিলাই কৰা ৰাজনীতিতকৈ 1250 টকা দি যদি সেই মহিলাসকলক মাহটো চলিবৰ কাৰণে মিঠাতেল হওক বা নিজৰ প্ৰয়োজনীয় দুখীয়া শ্ৰেণীৰ মহিলাসকলক যদি 1250 টকা প্ৰতিমাহে দি সহায় কৰিছে, গতিকে মই ভাবোঁ কংগ্ৰেছৰ দিনৰ সেই সূতা আঁঠুৱা কম্বল বিলোৱা ৰাজনীতিতকৈ 1250 টকা দিয়াটো বেছি ভাল। কংগ্ৰেছৰ দিনত আপোনাৰ মন্ত্ৰী বিধায়কসকলৰ যিসকল ছাপোৰ্টাৰ আছে বা যিসকলক বেছি ঘনিষ্ঠ সেইসকলৰ যোগেদি পইচা দি চাকৰি ল'ব লগা হয়। সেই পইচা দি চাকৰি লোৱা দিনতকৈ এতিয়া ADRE হওক বা আপোনাৰ টেটৰ নিযুক্তি হওক, DME হওক, DSS হওক, পুলিচৰ সকলোতে SI পুলিচৰ পৰা ধৰি আপোনাৰ APSC সকলোতে দুখীয়া শ্ৰেণীৰ ঠেলাৱালা ৰিক্সাৱালাৰ পৰা ধৰি দুখীয়া শ্ৰেণীৰ হাজিৰা কৰি খোৱা ঘৰৰ ল'ৰা ছোৱালীও যদি নিজৰ মেৰিটৰ বলত যদি চাকৰি ল'ব পাৰিছে, গতিকে সক্ষম হৈছে। গতিকে নিকা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ যিটো চাকৰি দিছে, সেই বিজেপিৰ সেই চাকৰি প্ৰক্ৰিয়াতকৈ কংগ্ৰেছৰ দিনত কৰা চাকৰিৰ যিটো আপোনাৰ আছিলে দুৰ্নীতি, তাতকৈ বহুত গুণে ভাল। মই ভাবোঁ কংগ্ৰেছৰ দিনত বিলোৱা চাইকেলতকৈ আজিৰ দিনত দিয়া আপোনাৰ স্কুটি বেছি ভাল। কাৰণ সেই কংগ্ৰেছৰ দিনৰ চাইকেলখন আপোনাৰ আজি যদি বিচাৰিবলৈ যায় আপুনি অসমৰ কোনো এখন জেগাত এখন চাইকেলো আপুনি বিচাৰি নাপায়। এনেকুৱা এখন চাইকেল আছে যিখন আপোনাৰ মানুহে ব্যৱহাৰ কৰিব নোৱাৰি বেছি দিছিলে অন্য। সেই কংগ্ৰেছৰ দিনতকৈ আজি স্কুটি দি যদি সেই ছাত্ৰ ছাত্ৰীসকলক যদি আপোনাৰ স্কুল কলেজৰ পৰা ধৰি আপোনাৰ নিজৰ টিউশ্যন কৰিবৰ কাৰণে সকলো ব্যৱস্থা যদি আপোনাৰ কৰি দিছে, সেই কংগ্ৰেছৰ দিনতকৈ আপোনাৰ বিজেপি দিনৰ এই আঁচনিখিনি বেছি ভাল। মই ভাবোঁ ধোঁৱা আৰু আপোনাৰ অকল খৰিয়েদি ব্যৱহাৰ কৰি জীৱনত আপোনাৰ ৰন্ধন গেছ বিচাৰি নোপোৱা, ৰন্ধন গেছ কিনিব নোৱাৰা সেই মহিলাসকলক যদি আজি বিজেপিৰ দিনত আপোনাৰ ছাবচিডিৰ যোগেদি যদি আপোনাৰ আপোনাৰ বিনামূলীয়া যদি ৰন্ধন গেছ মহিলাসকলক দিছে, সেই ৰন্ধন গেছ দিয়া বিজেপি চৰকাৰ কংগ্ৰেছ দিনতকৈ বেছি ভাল। গতিকে আপোনাৰ কোনো এটা পাৰ্টিক আপুনি 1200 টকীয়া বা 1500 টকীয়া বুলি কৈ অকল আপুনি ঠাট্টা মস্কৰা কৰিলেই নহ'ব। যদি আপোনাৰ এটা ভিডিঅ' মই আপোনাক পাইছিলোঁ, কিছুমান মানুহে কৈছে যে বিজেপিয়ে অকল ৰাস্তাই বনাইছে নেকি? আৰে যদি কংগ্ৰেছে যদি 60-65 বছৰ শাসনত থাকি যদি ৰাস্তাকেইটাই বনাব নোৱাৰিলে, সেই বিজেপি যে সকলো কেঁচা ৰাস্তা যদি বনাইছে, গতিকে কংগ্ৰেছৰ সেই কেঁচা ৰাস্তা দি আপোনাৰ চাইকেল বা বাইকখন লৈ আপুনি যদি যোৱাতকৈ আপুনি পকা ৰাস্তাত যদি এটা ভাল ৰাস্তা দি যদি আপুনি যাব পাৰিছে, গতিকে সেই কংগ্ৰেছৰ দিনতকৈ বিজেপি চৰকাৰ এই আঁচনি বা কামখিনি বেছি গুণে ভাল। তুলনামূলক বিশ্লেষণ কৰি চাব লাগিব আমি। অকল এটা পাৰ্টি বা এটা কোনো নিৰ্দিষ্ট এটা কৰি আপোনাৰ এজন সমালোচনা কৰিলে নহ'ব শাসকীয় পক্ষক, যে আপুনি তুলনামূলক বিশ্লেষণ কৰিব লাগে যে কংগ্ৰেছৰ দিনত ভাল আছে নে বিজেপিৰ দিনত ভাল আছে। কংগ্ৰেছ দিনত কেনেকুৱা আছিলে ব্যৱস্থা, এতিয়া কৈ আছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি 2026 চনত যদি আমি বিজেপি ঘূৰাব লাগিব, বিজেপি ঘূৰালে। আৰে বিজেপি ঘূৰালে হ'ব নেকি? আগতে যেতিয়া তহঁতি জিকি আছিলে 15 বছৰ লগাতাৰ তহঁতি যেতিয়া কংগ্ৰেছক অসমত যেতিয়া চৰকাৰ আছিলে তেতিয়া কি কৰিলে 15 বছৰ, সেইটো আমি বিশ্লেষণ কৰি চাব লাগিব। অকল মাত্ৰ সমালোচনা কৰিলে নহ'ব, আপোনালোকে এটা তুলনামূলক আৰু এটা তথ্য ভিত্তিক আপুনি সমালোচনা কৰিব লাগিব। যদি তথ্য নাই বা কোনো ধৰণৰ এটা নোহোৱাকৈ অকল সমালোচনা কৰিলে নহ'ব।